নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি মই গুৱাহাটী আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত যি বিএডৰ এন্ট্ৰেন্স হয় তাৰ সিলেবাস ডিটেইল ডিসকাশন কৰিব আহিছোঁ দুইখন ইউনিভাৰ্চিটিৰ সিলেবাসনো কেনেকুৱা হয় তাতে কোন কেইটা সেকশনৰ পৰা কিমান মাৰ্কস আহে টোটাল কিমান মাৰ্কস আহে মই গোটেইখিনি আপোনালোকক ডিটেইলছত দেখাই দিম গতিকে আপোনালোকে বস্তুখিনি মিছ নকৰিব তাৰ কাৰণে এই ভিডিঅ'টোৰ একদম শেষলৈকে চাব ফাৰ্ষ্টে মই আহিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিলৈ এই গুৱাহাটী ইউনিভাৰ্চিটিত আপোনালোকে চাব পাৰিব ইয়াতে এই যিখন সিলেবাস তাতে পাঁচটা সেকশনৰ পৰা ইয়াতে আহে সেকশন এ সেকশন বি সেকশন সি সেকশন ডি আৰু সেকশন ই সেকশন এত আছে জেনাৰেল ইংলিছ তাতে আহে ভকেবুলাৰী টেন্স ভয়েস নেৰেশ্যন প্ৰিপজিশ্যন কাৰেকশ্যন অফ সেন্টেন্সেছ এণ্ড কম্প্ৰিহেনশ্যন গতিকে ইয়াৰ পৰা টোটেল 100 মাৰ্কস আহে আৰু ইয়াতে যিহেতু গুৱাহাটীৰ ইউনিভাৰ্চিটিৰ টোটেল 100টা কুৱেশ্যন আহে দেই টোটেল 100টা কুৱেশ্যন আহে আৰু ইয়াতে প্ৰত্যেকটো কুৱেশ্যনৰ এগেইনষ্টত 4 মাৰ্কসকে থাকে অৰ্থাৎ এটা কুৱেশ্যনৰ এগেইনষ্টত কিমান মাৰ্কস থাকে 4 মাৰ্কস থাকে গতিকে ইয়াতে যেহেতু ইংলিছত আপোনালোকে দেখা পাইছে 100 মাৰ্কস আহে ইয়াতে টোটেল 25টা কুৱেশ্যন আহে দেই 25টা কুৱেশ্যন আহে তাৰ পাছত আহিছো মই সেকশন বি লৈ ইয়াতে আপোনালোকে চাব পাৰিব জেনাৰেল নলেজ ইণ্ডিয়ান হিষ্ট্ৰী আহে ইয়াতে ইণ্ডিয়ান পলিটি আহে জেনাৰেল সায়েন্স আহে আৰু কাৰেন্ট এফেয়াৰ্স আহে আৰু ইয়াতে টোটেল 120 নম্বৰ আহে গতিকে 120 মাৰ্কস ইয়াতে আহে ইয়াতে আপোনালোকে চাব পাৰিব এই গোটেই যিখন সিলেবাস ইয়াতে জেনাৰেল নলেজৰ ওয়েটেজটো সবচে বেছি ইয়াতে কাৰণ 120 নম্বৰ কেৱল জেনাৰেল নলেজৰ পৰা আহে ইয়াতে যেটো ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি জেনাৰেল সায়েন্স আৰু কাৰেন্ট এফেয়াৰ্স সোমাই আছে আৰু মই বৰ্তমান এই জেনাৰেল নলেজৰ ওপৰত ভিডিও আনি আছো দেই এই ইণ্ডিয়ান যে ইণ্ডিয়ান পলিটিৰ মই মানে এটা সিৰিজ অনা হৈ আছে টোটেল 12টা ক্লাস মই কৰিছো 12টা ক্লাছত আপোনাৰ খুব বেছিতকৈ বেছি আপোনাৰ 3.5 hours অৰ্থাৎ 3.5 ঘণ্টাত আপোনাৰ ইণ্ডিয়ান পলিটিৰ সম্পূৰ্ণ কনসেপ্ট আপোনাৰ ক্লিয়াৰ হৈ যাব গতিকে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছো আপোনালোকে সেই ভিডিও কেইটা গৈ এবাৰ চাব পাৰে যদি বেয়া লাগে নাচাব আপোনালোকে নিজে গৈ চালে গম পাব সেই ভিডিও কেইটা যদি আপুনি চাই ইণ্ডিয়ান পলিটিৰ মাত্ৰ 3.5 ঘণ্টাত আপোনাৰ গোটেই পলিটিৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব তাৰ পাছত আহিছো মই সেকশন সি লৈ সেকশন সিত আপোনালোকে চাব পাৰিব টেষ্ট অফ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি ইয়াৰ পৰা 80 মাৰ্কস আহে মই ইয়াৰ ওপৰতো পৰৱৰ্তী সময়ত মই ভিডিও আনিবলৈ চেষ্টা কৰিম সেকশন ডিত আপোনালোকে চাব পাৰিব কাৰেন্ট ইণ্ডিয়ান এডুকেশ্যন ইয়াৰ ওপৰত কুৱেশ্যন আহে তাৰ পিছত আহে নেশ্যনেল পলিচি অফ এডুকেশ্যন 2020 এই যেটো এনইপি 2020 এটো বহুত বেছি ইম্পৰ্টেন্ট হয় এটো ইনে বেলেগ এক্সাম বিলাকতো আহি থাকে তাৰ পিছত আহে ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যন ৰাইট টু এডুকেশ্যন সৰ্ব শিক্ষা অভিযান সেকেন্ডাৰী এডুকেশ্যন ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান গতিকে ইয়াৰ ওপৰত কুৱেশ্যন আহে ইয়াৰ পৰা 60 নম্বৰ আহে তাৰ পাছত একেবাৰে হেখৰ যেটো সেকশন ই ইয়াতে আপোনালোকে চাব পাৰিব এথিক্স এণ্ড টিচিং এপ্টিটিউড ইয়াৰ পৰা আহে 40 মাৰ্কস আৰু এই 40 মাৰ্কসটো পাবলৈ অতি সহজ আৰু ইয়াৰ ওপৰত মই পৰৱৰ্তী সময়ত ক্লাস আনিম আপোনালোকে সেই ক্লাসখিনি আপোনালোকে মিছ নকৰিব যেহেতু এখিনি অলপ টিক্স এপ্লাই কৰিলে মানে এখিনি অতি সহজে এখিনি কৰিব পৰা যায় এতিয়া আহিছো মই ওকে ইয়াত মই এটো কৈ লৈছো যে ইয়াতে টোটাল মাৰ্কস আহে কিমান 400 দেই 400 টোটাল আৰু এতিয়া আহিছো মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি বিএডৰ এন্ট্ৰেন্স হয় তাৰে সিলেবাসখন এনালাইসিস কৰিবলৈ ইয়াতে আপোনালোকে চাব পাৰিব আপোনালোকে ইয়াতে ইংলিছৰ পৰা আহে 15 মাৰ্কস আৰু জিকে পৰা আহে 25 মাৰ্কস দেখিলেনে এই যি গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি দুইখনতে যি এন্ট্ৰেন্স কন্ডাক্ট কৰা হয় তাতে জিকেৰ ওয়েটেজটো সবতকৈ বেছি গতিকে জিকেত আপোনালোকে যদি ফোকাস কৰে আপোনালোকে যদি জিকেত বেছিতকৈ বেছি আপোনালোকে যদি নম্বৰ আনিব পাৰে আপোনালোকৰ বহুত প্লাস পইণ্ট থাকিব আৰু আপোনালোকে চিন্তা কৰিব নালাগে মই যেহেতু জিকে মই ভিডিও দি আছো টপ 20 মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন বুলি এটা সিৰিজ ষ্টাৰ্ট কৰা মই হৈ গল গতিকে আপোনালোকে সেই সিৰিজটো আপোনালোকে চাওক আৰু ইণ্ডিয়ান পলিটিৰ যি
আৰু ইণ্ডিয়ান পলিটিৰ যিটো ছিৰিজ সেই ছিৰিজটোত মাত্ৰ 12টা ভিডিঅ' আছে সেই ভিডিঅ'কেইটা আপোনালোকে চাবই মানে সেইকেইটা তাৰপিছত আপোনালোকে চাব পাৰিব ৰিজনিঙৰ পৰা 10 নম্বৰ আহে নিউমেৰিকেল এবিলিটি তাৰ পৰাও 10 নম্বৰ আহে টিচিং এপ্টিটিউড তাৰ পৰাও 10 নম্বৰ আহে গতিকে দুইখন ইউনিভাৰ্চিটিৰ সিমিলাৰিটিটো হৈছে জিকেট সবচে বেছি ওয়েটেজ দিয়া হৈছে আৰু ইয়াতে টোটেল মাৰ্কস আহে 70 মাৰ্কস দেই 70 মাৰ্কস বাকি এক্সামলৈ অৱশ্যে যদিও বহুত বেছি দিন নাই তথাপিতো আপোনালোকে এতিয়াৰ পৰা যদি পঢ়ে মই ভাবো আপোনালোকৰ এক্সামটো ভালেই হ'ব গতিকে আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট সেকশনত জনাব ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিব যোনে বিএডৰ এন্ট্ৰেন্স দিব গতিকে পৰৱৰ্তী সময়ত আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আহি থাকিব বাকি আপোনালোকে এই এতিয়া মই যি টপ 20টা এমসিকিউ মই সিৰিজ আনি আছো এইকেইটা আপোনালোকে মিছ নকৰিব দেই এইকেইটা আপোনালোকে মিছ নকৰিব কাৰণ ইয়াতে আপোনাৰ কাৰেন্ট এফেয়াৰ্ছৰ পৰা জিকে পৰা গোটেইখিনি ইনক্লুড হৈ থাকে গতিকে আপোনালোকে আৰু পৰৱৰ্তী সময়ত যাতে এই ভিডিঅ'খিনি মিছ নকৰে তাৰ কাৰণে মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ